নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এটা সহজতে পোৱা সস্তীয়া বস্তুৰে বহুতো সমস্যা সমাধান কৰিব পাৰি, ধনী হ'ব পাৰি, উন্নতি কৰিব পাৰি জীৱনত আৰু বিভিন্ন সমস্যা দূৰ কৰিব পাৰি। চিত্ৰত আপোনালোকে দেখা পোৱা এই সৰু বিশেষ বস্তুবিধ হৈছে ফিটকিৰি। ফিটকিৰি যদি কলা কাপোৰেদি বান্ধি বিছনাৰ তলত থৈ দিয়ে তেনেহলে ৰাতি বেয়া সপোন কেতিয়াও নাহে। যদি ফিটকিৰি ঘড়ীৰ কাঁটাৰ বিপৰীতে আপোনাৰ মূৰৰ ওপৰেদি 7 বাৰ ঘূৰাই জুইত জ্বলাই দিয়ে তেনেহলে নজৰ দুখ, ব্লেক মেজিক ইত্যাদি আঁতৰি যায়। ফিটকিৰি যদি কলা কাপোৰেদি বান্ধি ঘৰৰ প্ৰধান দৰজাৰ ওপৰত ওলমাই দিয়ে তেনেহলে বেয়া শক্তি ঘৰৰ ভিতৰলৈ সোমাব নোৱাৰে। বুধবাৰে যদি এখিলা নফটা পানৰ পাতত অলপমান ফিটকিৰি দি তাতেই অলপমান সেন্দুৰ লগাই ৰঙা সূতাৰে বা ৰছীৰে বান্ধি যদি আহঁত গছৰ গুৰিত পুতি দিয়ে তেনেহলে ধাৰ সকলো মাৰিব পাৰে বা ধাৰৰ পৰা ৰক্ষা পৰে আৰু লগতে টকা পইচাৰ সমস্যাও দূৰ হয়, মানে হাতলৈ টকা পইচা আহিবলৈ আৰম্ভ কৰে। দোকানত যদি ফিটকিৰি এটুকুৰা কলা কাপোৰেদি বান্ধি ওলমাই দিয়ে তেনেহলে ব্যৱসায়ত উন্নতি হয় বা দোকানখন চলিবলৈ আৰম্ভ কৰে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।